মই আমাৰ অসমৰ CM ছাৰৰ একো ভুল ধৰিবৰ কাৰণে ভিডিঅ'টো বনোৱা নাই। মোৰ এটা কথা বিৰাটে বেয়া লাগিছে, মই সেইকাৰণে ভিডিঅ'টো বনাইছো। কথাটো হ'ল যে USTMৰ অ'নাৰে এটা বিৰাটে ভাল পদক্ষেপ লৈছে। তেওঁ যিসকল ল'ৰা-ছোৱালী উচ্ছেদত তেওঁলোকৰ ঘৰ গুচি গৈছে, তেওঁলোকৰ একো এডুকেশ্যন ল'ব পৰা নাই, তেওঁক আমাৰ USTMৰ অ'নাৰে এডুকেশ্যন দিব। এতিয়া তাতে আমাৰ CM ছাৰে এটা কথা কৈছে, য'ত মই নিউজত পাইছো যে কৈছে এডুকেশ্যন দিয়াত CM ছাৰৰ একো কথা নাই, কিন্তু CM ছাৰে কৈছে যদি চৰকাৰক চেলেঞ্জ কৰিবৰ কাৰণে এডুকেশ্যন দি আছে তেন্তে কিন্তু কথাষাৰ CM ছাৰে ভাল পোৱা নাই। এতিয়া কথাটো মই কৈছো যে USTMৰ অ'নাৰে ক'ৰবাত কৈছে নেকি যে তেওঁ চৰকাৰক চেলেঞ্জ কৰিবৰ কাৰণে এডুকেশ্যন দি আছে। আৰু আমাৰ CM ছাৰ তেওঁ এজন CM হয়, তেওঁ যদি ইমানে সৰু সৰু কথাবোৰ ধৰি থাকে তেতিয়া আমাৰ সাধাৰণ মানুহে কি কৰিব? সাধাৰণ মানুহৰ লাজ লাগিব, এইটো প্ৰথম কথা। আৰু ২ নম্বৰ কথাটো হ'ল যে আমাৰ CM ছাৰে কৈছে বৰপেটা আৰু ধুবুৰীৰ পৰা যদি GMCHত মানুহ নাহে তেতিয়া বোলে GMCH খালী হৈ যাব। মোৰ CM ছাৰলৈ এটা প্ৰশ্ন যে CM ছাৰ আপুনি অকল মুছলমানৰ পাছত কিয় থাকে? মুছলমানক যদি আপুনি ডাইৰেক্ট ইয়াৰ পৰা উলিয়াই দিব বিচাৰিছে আপুনি ডাইৰেক্ট সেইটো কথা কওক। কাৰণ এনি টাইম মুছলমান, এনি টাইম ধুবুৰী, এনি টাইম বৰপেটা এনেকুৱা কথা কৈ থাকিলে আমাৰ বেয়া লাগে, আমাৰ লাজ লাগে। আপুনি আমাৰ অসমৰ গাৰ্জেন হয়, চ' গাৰ্জেনৰ নিচিনা থাকিব। মই যদি কিবা ভুল কৈছো ক্ষমা কৰিব। আমাৰ অসমৰ ৰাইজে কি ভাবে কমেণ্ট কৰি জনাব। জয় অসম।